নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল উৎপল মেথছ ক্লাছেছ এতিয়া নামটো অলপ চেঞ্জ কৰিছোঁ। তো আজি মই ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিছুমান কথা ক'বলৈ ওলাইছোঁ, যিখিনি কথা খুবেই দৰকাৰী আৰু এইখিনি কথা যদি মানি চলে মই ভাবোঁ ল'ৰা ছোৱালীখিনিয়ে ছাকচেছ হ'বই। তো মই কিছুমান কথা এতিয়া মই ক'ম, এইখিনি কথা মানি চলিবলৈ চেষ্টা কৰিবা। যিখিনি ল'ৰা ছোৱালী মই পঢ়াওঁ বা যিখিনি মোৰ ভিডিঅ'টো চাই আছা, যোনে মোৰ ভিডিঅ' ভাল পায়, মোৰ ভিডিঅ'ত বাৰু ইমান এটা এতিয়া এডিটিং কৰা বা এই কৰাৰ পৰা ইমান শিকা নাই বাৰু, মই টাইমো পোৱা নাই, টাইমো নাপাওঁ বাৰু। তো যি পঢ়াইছোঁ তাকে দি আছোঁ। তো আজিৰ পৰা মই মোৰ ৰুমতে এনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো মই আজি কিছুমান কথা কৈছোঁ, এইখিনি কথা চোৱা। তো ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ বাবে কি কি কথা মানিব লাগে বিশেষকৈ। তো প্ৰথম কথা হ'ল প্ৰতিদিনে এটা নিৰ্দিষ্ট সময়সূচী অনুসৰি পঢ়া শুনা কৰক। এতিয়া যিহেতু ল'ৰা ছোৱালীবোৰৰ টিউশ্যন থাকে, চবৰে টিউশ্যন থাকে, আকৌ স্কুল হৈ আছে, তো নিজে পঢ়িবলৈ একেবাৰে সময় নাপায়। তো তোমালোকে এটা কাম কৰিবা, তোমালোকে এটা নিজৰ টাইম টেবুল বনাই ল'বা। মই ইমান টাইমৰ পৰা ইমান টাইম মেথছ কৰিম, ইমান টাইমৰ পৰা ইমান টাইম ছায়েন্স কৰিম। পঢ়াৰ টেবুলটো নিজৰ সময় সুবিধা কৰি নিজে এটা পঢ়াৰ নিৰ্দিষ্ট এটা টাইম টেবুল বনাই ল'বা। টাইম টেবুল লাগিবই। আৰু মানে ধৰা কালি যে কি আছে বা পৰহি কি আছে, মানে আগদিনাই এটা প্লেনিং কৰি ল'বা। মই কালি এইটো ছাবজেক্ট পঢ়িম, কালি মই এইটো পঢ়িম। যিদিনাখন স্কুল বন্ধ থাকে সেইদিনাখন যিকেইটা ছাবজেক্ট পঢ়াৰ নহয় সেইদিনা মানে মেকআপ কৰিবলৈ কি কৰিবা, চেষ্টা কৰিবা। বিশেষকৈ ছানডে দিনা ফ্ৰী থাকা, ছানডে দিনা কৰিবা। যিদিনাখন স্কুল বন্ধ থাকে সেইদিনা কৰিবা। কাৰণ তোমালোকৰ এই বছৰটো এটা পইণ্ট, এক মিনিট তোমালোকৰ কাৰণে দৰকাৰী। চ' যিমান পাৰা পঢ়াত নিজৰ সময়টো দিবা। ছেকেণ্ড পইণ্টটো, প্ৰথম পইণ্টটো বুজি পাইছা। ছেকেণ্ড পইণ্টটো হ'ল বিদ্যালয়ত শিকোৱা পাঠ সেইদিনাই পুনৰাবৃত্তি কৰে। এইটো মোষ্ট ইম্পৰ্টেণ্ট। তাৰমানে যিদিনাখন যিটো পঢ়া হয়, আজি ধৰা স্কুলত যি কৰাইছে, কিবা এটা অংক কৰাইছে, ধৰা পি বাই কিউ আৰ্থিক প্ৰকাশ কৰাইছে বা যিয়ে কৰাইছে, স্কুলত যি শিকায়, যিটো টপিকৰ ওপৰত লেকচাৰ দিয়ে বা যিখিনি পঢ়া, সেইখিনি পঢ়া ঘৰত আহি সেইদিনাই ৰিভিজন কৰিবা, সেইদিনাই পঢ়িবা বা সেইদিনাই হোমৱৰ্কখিনি কৰিবা। যদি পিছদিনালৈ থৈ দিয়া বা পিছদিনাই লিখিম বা পৰহি লিখিম, সেই কথাখিনি কি হ'ব, স্কুলত কোৱা কথাখিনি কি হ'ব, পাহৰি যাবা। সেইদিনাহে মানে ধৰা যিদিনাখন পঢ়োৱা হয়, টিউশ্যনতে হওক বা স্কুলত হওক, যিদিনা যিটো পঢ়োৱা হয় সেইদিনাহে কথাখিনি মনত থাকে। দুদিন বা এদিন পিছত সেইখিনি কথা মনত ইমান নাথাকে, বহুতখিনি কথা পাহৰি যায়। তোমাক যদি ছাৰ বাইদেউহঁতে 100টা কথা কৈছে, তোমাৰ 100টা কথা মনত নাথাকে, 60টামান কথা মনত থাকিব। আকৌ সেইখিনি কথা যদি 2দিন 3দিন পিছত আকৌ ৰিভিজন কৰা বা লিখা, তেতিয়াহ'লে তাত 30% কথাই মনত থাকিব। ঠিক আছে। তো এইকাৰণে যিমান পাৰোঁ যিদিনাখন যিটো পঢ়োৱা হয় সেইদিনাই সেই বস্তুটো ক্লিয়াৰ কৰিব চেষ্টা কৰিবা। তো যি শিকায় অলপকৈ, বেছিতো নহয়। আজি ধৰ কিবা এটা টপিক পঢ়ে, সেইটো টপিক আজি ঘৰত গৈ নোটছ বনাবা, লিখিবা বা সেইটো টপিক পঢ়িবা, সেইটো আজি মুখস্থ কৰিবা। ডে টু ডে আপডেট কৰিব চেষ্টা কৰিবা। মেইন পইণ্ট সেইটো খুবেই ইম্পৰ্টেণ্ট পইণ্ট, ডে টু ডে আপডেট। তো যিদিনাখন যিটো পঢ়োৱা হয় সেইদিনাই সেইটো বস্তু আপডেট কৰিবলৈ চেষ্টা কৰিবা। ঠিক আছে। এইটো হ'ল মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট। ঠিক আছে। আৰু এটা, কেৱল পঢ়িলেই নহয়, লিখিও অভ্যাস কৰক। এইটো এটা খুবেই দৰকাৰী কথা, যে তোমালোকে খালি পঢ়িলেই নহ'ব, খালি পঢ়িলে নহ'ব, লিখি পঢ়িলেও কি হয়, বেছিকৈ মনত থাকে। তো তোমালোকে খালি হাৰ্ড ৱৰ্ক কৰিলে নহয়, স্মাৰ্ট ৱৰ্ক কৰিব লাগিব। হাৰ্ড ৱৰ্ক ইজ বেটাৰ দেন স্মাৰ্ট ৱৰ্ক। বুজি পাইছা না? আজিকালি স্মাৰ্ট ৱৰ্ক কেনেকৈ মানে নিজকে ছাকচেছ কৰিব পাৰি, তাৰ কাৰণে স্মাৰ্ট ৱৰ্ক কৰিব লাগিব, খালি পঢ়িলেই নহ'ব। তো তোমালোকে কি কৰিব লাগিব, পঢ়িবাও আৰু বস্তুবোৰ লিখিবা। ঠিক আছে। লিখি পঢ়িবা। মানে কিবা এটা বস্তু যদি তোমাৰ মনত ৰখা নাই, তো এইটো বস্তুটোৰ পৰা লিখা, চাবা তোমাৰ কি হ'ব, মনত ৰাখিব। চাপ'জ কিবা এটা সমীকৰণ, তাৰ সাধক সংস্কৰণ দ্বিতীয় সমীকৰণটো, এই সমীকৰণটো এবাৰ লিখিলা, তো লিখিলে কি হ'ব, বস্তুটো মনত থাকিব। পঢ়াতকৈ লিখিলে বেছি কি হয়, মনত থাকিব। ঠিক আছে। পাঠ্যপুথিৰ সকলো সংজ্ঞা, সূত্ৰৰ প্ৰশ্নসমূহ, গুৰুত্বপূৰ্ণ প্ৰশ্ন মনত ৰাখক। এইটো এটা, পাঠ্যপুথিৰ সকলো সংজ্ঞাই হওক, সূত্ৰ হওক, সংজ্ঞা, সূত্ৰ, গুৰুত্বপূৰ্ণ যিখিনি প্ৰশ্ন, যিখিনি মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন, কাৰণ কিতাপতো চব প্ৰশ্ন নাহে, যিখিনি ইম্পৰ্টেণ্ট পইণ্ট, যিখিনি খুবেই দৰকাৰী পইণ্ট, সেই প্ৰশ্নখিনি প্ৰথমতে মনত ৰাখিবলৈ চেষ্টা কৰা। সেইখিনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া। তোমাৰ যিকেইটা পৰীক্ষাত আহিব, যিকেইটা খুবেই দৰকাৰী কুৱেশ্যন, ধৰা ছায়েন্সৰ এটা কুৱেশ্যন কৈছোঁ ক্লাছ 10ৰ, যেনে মানুহৰ পাকস্থলীত এচিডৰ ভূমিকা কি, ধৰা এইটো প্ৰশ্ন খুবেই দৰকাৰী। জাইলেম আৰু ফ্লেম দ্ৰব্যৰ পৰিবহণৰ মাজত পাৰ্থক্য, এইটো ইম্পৰ্টেণ্ট। এনেকৈ কিছুমান বস্তু খুবেই যিবোৰ দৰকাৰী, মানে যিবোৰ পৰীক্ষাত আহিয়ে থাকে, আৰু সেই বস্তুখিনিৰ ওপৰত বেছিকৈ কি কৰিব লাগিব, গুৰুত্ব দিব লাগিব। ঠিক আছে। আগৰ বছৰৰ প্ৰশ্নকাকত সমাধান কৰা অভ্যাস গঢ়ি তোলা, এইটো এটা খুবেই ইম্পৰ্টেণ্ট পইণ্ট, যে আমি সদায় প্ৰেক্টিছ পেপাৰ
মানে সলভ কৰিব লাগে আগৰ পেপাৰবোৰ আগৰ পুৰণা বছৰ 2 বছৰ 2013 হওক 12 15 18 20 যিমান আগৰ প্ৰশ্নবোৰ সদায় পাৰিলে যিখিনি টপিক পঢ়োৱা হৈছে এতিয়ালৈকে তোমালোকে যি লেসন পঢ়োৱা হৈছে সেইকেইটা পাঠৰ পৰা কি প্ৰশ্ন আগৰ প্ৰিভিয়াছ ইয়াৰৰ ভিতৰত আহিছে তে সেইখিনি বস্তু তোমালোকে নিজে চাবা চালে কি হ'ব তোমালোকে এটা আইডিয়া হ'ব এইটো পাঠৰ পৰা এইটো প্ৰশ্ন আহিছে বা তাত এবাৰ কি আহিব এইটো লগতো আহিব বা এইটো আহিব তো প্ৰিভিয়াছ ইয়াৰ প্ৰশ্নটোবোৰ এতিয়াই চাই যোৱা যিটো পঢ়োৱা হয় তাৰ ওপৰত কি প্ৰশ্ন আহিছে আগৰ সব প্ৰশ্ন তোমালোকে সমাধান কৰা যদি কিবা নোৱাৰে ছাৰ বাইদেউসকলক সহায় লোৱা ঠিক আছে টিচাৰসকলক সহায় লোৱা টিউশ্যন টিচাৰ আছে যি টিউশ্যন ছাৰৰ পৰা সহায় লোৱা তো তোমালোকে কুৱেশ্যন পেপাৰ যিমান পাৰা সলভ কৰা কিন্তু এতিয়াতো চিলেবাছ শেষ হোৱা নাই তোমালোকৰ তো যিখিনি হৈছে যিকেইটা লেচন হৈছে সেইকেইটা লেচনৰ পৰা কি প্ৰশ্ন হৈছে সেইখিনিতো চাব পাৰা সেইখিনি চোৱা আৰু যি কিবা তাৰ পৰাও যদি কিবা টান প্ৰশ্ন আহিছে তেতিয়া তোমালোকে ছাৰ বাইদেউৰ পৰা সহায় লোৱা ঠিক আছে তো আগৰ বছৰৰ প্ৰশ্ন কাকত সলভ হোৱা এইটো কৰক এইটো কৰিবা গণিত আৰু বিজ্ঞানৰ প্ৰশ্নবোৰ নিয়মীয়াকৈ সমাধান কৰা বিশেষকৈ মেথছ আৰু ছায়েন্স এই দুটা ছাবজেক্টত 100 পাব পাৰি যিহেতু এই দুটা ছাবজেক্ট 100% মানে যদি অকণমান যদি চেষ্টা কৰে এই দুটা 100 উঠাব পাৰি এই দুটা ছাবজেক্ট ৰেগুলাৰ কৰিবলৈ চেষ্টা কৰা যিটো ছাবজেক্ট তুমি টান পোৱা যিটো ছাবজেক্ট তোমাৰ পঢ়ি ভাল নালাগে সেইটো তুমি আগতে পঢ়িবলৈ চেষ্টা কৰা মনত থাকিব ৰেগুলাৰ মানে সেই দুটা ছাবজেক্টৰ কাৰণে তুমি টাইম ৰাখিবা কাৰণ 24 ঘণ্টাৰ ভিতৰত তুমি 2 ঘণ্টা সময় একদম ওলাবই লাগিব ঠিক আছে দুটাৰ কাৰণে ঠিক আছে কঠিন বিষয়সমূহ শিক্ষক অভিভাৱকৰ সহায়ত বুজি লওক এইটো কথা কৈছে যিবোৰ ছাবজেক্ট তুমি টান পোৱা যিবোৰ টান ছাবজেক্ট সেইকেইটা ছাৰ বা বাইদেউসকলৰ পৰা সদায় কি কৰিবা ডিছকাশ্যন কৰিবা ছাৰ এইটো বন বস্তু বুজি পোৱা নাই বা এইটো বস্তু কিয় হ'ল এইটো কিয় নহ'ল এইটো কিয় এনেকুৱা প্ৰশ্নবোৰ ছাৰ যেতিয়া কৈ থাকিবা তেতিয়া তোমাৰ ছাৰ বাইদেউসকলে যেতিয়া তোমালোকৰ এনচাৰ দি থাকিব তোমাৰ অট'মেটিক সেই বস্তুৰ প্ৰতি আজি অলপ বুজি পাবা নেক্সট আকৌ সুধিলা তাৰপিছত চব আৰু অলপ বুজি পাবা তেনেকৈ বস্তুখিনি পূৰা বুজি পাই যাবা তো অকণমান প্ৰথম অকণমান টান লাগিব কিন্তু পিছলৈ বস্তুবোৰ টাইম টপিকবোৰো কি হ'ব বুজি পাই যাব পঢ়াৰ সময়ত মোবাইল বা বিভ্ৰান্তিকৰ বস্তুৰ পৰা আঁতৰি থাকক এইটো খুবেই দৰকাৰী পইণ্ট কি কৈছে পঢ়াৰ সময়ত মোবাইল বা তেনেকুৱা জাতীয় বস্তু যিবোৰ বিশেষকৈ আজিকালি কি হৈছে চব ল'ৰা ছোৱালীৰ মোবাইল হৈছে তো পঢ়া টেবুলত কি হয় যেতিয়া পঢ়ে তেতিয়া ল'ৰা ছোৱালীয়ে কি কৰে মোবাইলটো লৈ বহে তো এইটো এটা মানে খুবেই বেয়া বুলি ক'ব লাগিব এইটো তোমালোকে আঁতৰাব লাগিব যেতিয়া মোবাইলটো ওচৰত থাকিব তোমালোকে মোবাইলটো লৈ যেতিয়া পঢ়িব বহিবা তেতিয়া কি হ'ব মোবাইলটো লৈছে মোবাইলত কিবা এটা মেছেজ আহিল বা কাৰোবাৰ ফোন আহিল যেতিয়া তুমি কিবা এটা পঢ়ি আছিলা যদি কিবা এটা মুখস্থ কৰি আছিল তোমাৰ মনটো কি হ'ব আকৌ সেইফালে গুচি যাব আকৌ তোমাৰ মনোযোগ পঢ়াত আনিবৰ কাৰণে তোমাৰ প্ৰব্লেম হৈ যায় তো পঢ়াৰ সময়ত কেতিয়াও মোবাইল লৈ নবহিবা তুমি মোবাইল চোৱা মই কোৱা নাই তুমি 1 ঘণ্টা লাগে মোবাইল চাবৰ কাৰণেই ৰাখা কথা নাই কিন্তু যেতিয়া পঢ়িবা তেতিয়া মনটোক বুজাবা মনত আগত বুজাই ল'বা যে মনটোক যে মই 1 ঘণ্টাৰ কাৰণে মোবাইল নধৰোঁ বা 2 ঘণ্টাৰ কাৰণে মোবাইল নধৰোঁ মই 1 বা 2 ঘণ্টা খালি কি পঢ়িম মনোযোগেৰে পঢ়িম মনত একো কথা মনলৈ নানিবা খালি মনটোক পঢ়াতে ৰাখিবা সেইটো মানে যিখিনি সময় পঢ়া একদম 100% দি পঢ়িবলৈ চেষ্টা কৰা মোবাইল নাৰাখিবা ঠিক আছে আৰু এটা কথা স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক আৰু পৰ্যাপ্ত টোপনি দিয়ক আচ্ছা এইটো এটা দৰকাৰ পইণ্ট যদি তোমাক খোৱা বোৱাটো কি কৰিব লাগিব টাইমলি খাব লাগিব আৰু যিবোৰ স্বাস্থ্যকৰ খাদ্য যিবোৰ আমাৰ শৰীৰৰ কাৰণে দৰকাৰী সেইবোৰ বস্তু খোৱা হয়নে চিপছ চানা এইবোৰ ল'ৰা ছোৱালী কি খায় এইবোৰ বস্তু বেছি খায় একচুৱেলি এইবোৰ বস্তু খালে কি হ'ব তোমাৰ মানে শৰীৰৰ কি হ'ব ক্ষতি হ'ব তো তুমি এনেকুৱা বস্তু খোৱা যিবোৰ বস্তু তোমাৰ শৰীৰৰ কাৰণে প্ৰটিন যিখিনি ছাপ্লিমেণ্ট তোমাৰ শৰীৰৰ কাৰণে লাগে যিখিনি দিয়ে সেই তেনেকুৱা খাদ্যবোৰ খোৱা যাতে তোমাৰ স্বাস্থ্য ঠিকে থাকে ভালে থাকে আমাৰ তুমি যেতিয়া স্বাস্থ্য ভাল থাকে তোমাৰ ব্ৰেইনটো যদি ঠিক থাকে তেতিয়া পঢ়াটো তোমাৰ কি কৰিব মন বহিব ঠিক আছে তো স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰা আৰু আত্মবিশ্বাস ৰাখক আৰু নিয়মীয়া অনুশীলন অব্যাহত ৰাখক আত্মবিশ্বাস এইটো খুবেই দৰকাৰী পইণ্ট আত্মবিশ্বাস তোমাৰ মনৰ ওপৰত কি থাকিব বিশ্বাস থাকিব লাগিব যদি মনৰ ওপৰত বিশ্বাস নাই তেতিয়া কেতিয়াও তোমালোকে কি হ'ব ছাকচেছ হ'ব নোৱাৰিবা তো মনত এটা বিশ্বাস ৰাখা মই পাৰিম মই পঢ়িম মই ভালদৰে পঢ়িলে মই ছাকচেছ হ'মেই ঠিক আছে তো আত্মবিশ্বাসটো মনত ৰাখা আৰু পঢ়ি যোৱা ভালকৈ পঢ়া মই ভাবোঁ ছাকচেছ হ'বা ঠিক আছে নিয়মীয়া অধ্যায় কঠিন পৰিশ্ৰম আৰু আত্মবিশ্বাসে সফলতাৰ চাবিকাঠি তো লাষ্ট মই এইটোৱে কওঁ ৰেগুলাৰ ষ্টাডি কৰা কঠোৰ পৰিশ্ৰম কৰা হাৰ্ডৱৰ্ক কৰা আৰু নিজৰ ওপৰত বিশ্বাস ৰাখা মই ভাবোঁ তোমালোকে ছাকচেছ হ'বা তো যিকেইমাহ আছে তোমালোকে জুন গ'লেই জুন আৰম্ভ হ'লেই তো এতিয়াৰ পৰা পূৰা লাগি যোৱা পঢ়াত সিলেবাস মোটামুটি শেষ হৈছে 4 ভাগৰ এভাগ অলৰেডি চাগে তোমালোকৰ সিলেবাস কমপ্লিট হৈছে মই ভাবোঁ তো পূৰা পঢ়াত লাগি যোৱা আৰু মই যিখিনি ল'ৰা ছোৱালী পঢ়াইছোঁ সেইখিনি ল'ৰা ছোৱালীক মই এটাই কথা ক'ম এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিবা যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিবা আৰু ভালকৈ পঢ়ি যাবা ঠিক আছে ধন্যবাদ